অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদ উল জুহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিব বিচৰা কেইটামান বিষয়বস্তুৰ ওপৰত মই আলোকপাত কৰিব খুজিছোঁ। আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুমোদন জনাইছে। এই ৰাষ্ট্ৰীয় শিক্ষানীতিখনে প্ৰথমবাৰৰ বাবে 30 বছৰ প্ৰায় 3টা দশকৰ পিছত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ এক মূল্যাংকন কৰি শিক্ষাক সামাজিক অৰ্থনৈতিক আৰু বৈজ্ঞানিক উৎকৰ্ষ সাধনৰ এক আহিলা হিচাপে গ্ৰহণ কৰাৰ প্ৰয়াস কৰিছে। কস্তুৰী ৰঞ্জন ডাঙৰীয়াৰ নেতৃত্বত হোৱা এই শিক্ষানীতি প্ৰস্তুত কৰা যিখন সমিতি তেওঁলোকে আগবঢ়োৱা কেইবাটাও ঐতিহাসিক ঘোষণাত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। ইমান দিনলৈ দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আছিল বা 100% ছাত্ৰ ছাত্ৰীক প্ৰাথমিক পৰ্যায়ৰ শিক্ষালৈকে বাধ্যতামূলক বা শিক্ষাৰ অধিকাৰ হিচাপে তাক মান্যতা দিয়া হৈছিল। এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দ্বাদশমান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে শিক্ষাৰ অধিকাৰক এক মান্যতা দিছে। অৰ্থাৎ আগতে যি ধৰণে এক প্ৰয়াস চলোৱা হৈছিল যে প্ৰাথমিক পৰ্যায়লৈকে কোনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বাদ পৰিব নালাগে, এতিয়া দ্বাদশমান শ্ৰেণীলৈ কোনো ল'ৰা ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত নহ'ব, এনে এক ঐতিহাসিক ঘোষণা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গ্ৰহণ কৰিছে। দ্বাদশমান শ্ৰেণীলৈ যেনেকৈ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন আহাৰ পুৱাৰ ভোজন আদি দিয়াৰ কথা আছিলে, ইয়াক দ্বাদশমান শ্ৰেণীলৈ আগবঢ়াই দিয়া হৈছে আৰু এই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাক 4টা স্তৰত বিভক্ত কৰা হৈছে। বৰ্তমানৰ নাৰ্চাৰী, আপাৰ কেজি, লোৱাৰ কেজি 1 and 2 অৰ্থাৎ দ্বিতীয়মান শ্ৰেণীলৈকে এতিয়া প্ৰথম 5টা আমাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম স্তৰ হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ এতিয়া আমি যিটো ক্লাছ 5 বুলি কওঁ, আচলতে বৰ্তমানৰ ক্লাছ 2টোকহে এতিয়া আমি 5 বুলি জানিম। ক্লাছ 1 হ'ল নাৰ্চাৰী, ক্লাছ 2 হ'ল লোৱাৰ কেজি, ক্লাছ 3 হ'ল আপাৰ কেজি, ক্লাছ 4 হ'ল ক্লাছ 1 আৰু ক্লাছ 5 হ'ল ক্লাছ 2। এইটো হ'ল প্ৰথম আমি যাক প্ৰাক প্ৰাথমিক বা প্ৰথম ফাউণ্ডেশ্যন হ'বগৈ এই 5টা ক্লাছ। তাৰ পিছৰ ব্লকটো আহি পৰিব যে আজি যিটো আমি 3, 4, 5 বুলি কওঁ, সেই শ্ৰেণীকেইটাৰ নতুনকৈ নামাকৰণ হ'ব 6, 7, 8 অৰ্থাৎ আমাৰ বৰ্তমানৰ 3, 4, 5, 6, 7, 8 হিচাপে আমি জানিব পাৰিম। আৰু 6, 7, 8 এই 3টা বৰ্তমানৰ যিটো ক্লাছ, এইকেইটাক আমি 9, 10, 11, 12 বুলি আমি জানিম। আৰু বৰ্তমানৰ যি 9ৰ পৰা 12 আছে সেই শ্ৰেণীকেইটাক আমি 13, 14, 15, 12, 13, 14, 15 অৰ্থাৎ টোটেল আমাৰ গোটেইখিনি মিলি 15টা শ্ৰেণীত এতিয়া বিভক্ত হ'ব। প্ৰথম খণ্ডটো হ'ল 5টা, দ্বিতীয় খণ্ডটো হ'ল 3টা, তাৰ পিছৰ খণ্ডটো হ'ল 3টা আৰু শেষৰ খণ্ড 9, 10, 11, 12 মিলি 4টা। অৰ্থাৎ আজিৰ দিনত চৰকাৰে প্ৰাক প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক আমি যি চলাওঁ, বৰ্তমান তাক আমি 4টা ভাগত বিভক্ত কৰিব লাগিব।
প্ৰথম ফাউণ্ডেশ্যন হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ প্ৰাথমিক হ'ল, তাৰ পিছত আমাৰ উচ্চ প্ৰাথমিক হ'ল, তাৰ পিছত মাধ্যমিক হ'ল। ইয়াতে গোটেইকেইটা পৰ্যায়তে আমাৰ আপ টু ক্লাছ 5লৈকে, তাৰমানে বৰ্তমানৰ ক্লাছ 2লৈকে আৰু নতুন ক্লাছ 5লৈকে মাতৃভাষাতে বিদ্যালয়ৰ পাঠ্যক্ৰম চলাব লাগিব। মাতৃভাষা কোৱা হৈছে, স্থানীয় ভাষা কোৱা হৈছে। গতিকে যোনে যাৰ মাতৃভাষা আছে সেই পৰ্যায়তে আমি আপ টু ক্লাছ 2 বা নতুনকৈ ক্লাছ 5লৈকে সকলো ল'ৰা ছোৱালীয়ে বাধ্যতামূলকভাৱে মাতৃভাষা বা আঞ্চলিক ভাষাত পঢ়িব লাগিব। এই ক্ষেত্ৰতো আমাৰ এটা নতুন পৰিৱৰ্তন হ'ব যে সকলো ল'ৰা ছোৱালীয়ে মাতৃভাষাত কথা কোৱা আৰু মাতৃভাষাৰ যিটো জ্ঞানৰ যিটো আজি ল'ৰা ছোৱালীয়ে কেতিয়াবা আঁতৰি যায়, সেই গোটেইখিনিয়ে শিক্ষা জীৱনটোৱে তেওঁলোকে মাতৃভাষা দি আৰম্ভ কৰিব। ঠিক সেইধৰণে ইউনিভাৰ্চিটি ডিগ্ৰী ক্ষেত্ৰতো আমাৰ 4 বছৰীয়া ডিগ্ৰী কোৰ্চ কৰা হৈছে। কিন্তু ল'ৰা ছোৱালীয়ে যদি মাত্ৰ 1 বছৰ পঢ়ি আঁতৰি যাব খোজে তেওঁ চাৰ্টিফিকেট পাব। 2 বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিপ্ল'মা পাব। 3টা বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিগ্ৰী পাব। আৰু 4টা বছৰ যদি কৰি আঁতৰি যাব খোজে ডিগ্ৰী উইথ ৰিচাৰ্চ পাব। কিন্তু এনেকুৱা বাধ্যতামূলক নহয় যে স্নাতক পৰ্যায়ত 4টা শ্ৰেণীয়ে আপুনি পঢ়িব লাগিব, মাত্ৰ 1টা শ্ৰেণী পঢ়িও আপুনি আঁতৰি যাব পাৰিব। আকৌ এটা সময়ত যদি আপুনি ঘূৰি আহিব খোজে ঘূৰিও আহিব পাৰিব, অৰ্থাৎ প্ৰথম পৰ্যায়ৰ নম্বৰখিনি তাত বেংক হিচাপে থাকি যাব। বিশ্ববিদ্যালয়সমূহে কলেজসমূহক লাহে লাহে এৰি দিব লাগিব। প্ৰত্যেকখন কলেজে একোটা স্বায়ত্তশাসিত কলেজলৈ ৰূপান্তৰ হ'ব। আজি যেনেকৈ আমাৰ 2-এখন অসমত কলেজ আছে, অট'নমাছ কলেজ বুলি আমি জানো। বাই 2030 সকলো কলেজে অট'নমাছ হৈ যাব। বিশ্ববিদ্যালয়ে আৰু কলেজবিলাকৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ নাথাকিব, কিন্তু এই কলেজবিলাকক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰেগুলেটৰী কমিশ্যনৰ ব্যৱস্থা থাকিব। আমাৰ ক্লাছ 8ৰ পৰা ভকেশ্যনেল এডুকেশ্যনক গুৰুত্ব দিয়া হৈছে আৰু ভকেশ্যনেল ছাবজেক্টসমূহ কম্পালচৰিলি ইয়াত ৰখাৰ ব্যৱস্থা কৰা হৈছে। মই এই কথাখিনি এইকাৰণে উল্লেখ কৰিছোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতিখন ৱেবছাইটত আছে, আমি সকলোৱে পঢ়িবও পাৰোঁ, জানিবও পাৰোঁ। কিন্তু ইয়াৰ যিবিলাক ৰিকমেণ্ডেশ্যন, সেই ৰিকমেণ্ডেশ্যনবিলাক যদি আমি ইমপ্লিমেণ্ট কৰিব লাগে তেতিয়াহ'লে বৰ্তমান শিক্ষা ব্যৱস্থাটোত এক ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ, কমপ্লিট ৰিফৰ্মছ আমি আনিব লাগিব। তাৰমানে আজি যি কৰি আছোঁ তাতকৈ সম্পূৰ্ণ বেলেগ হ'ব, পৃথক হ'ব। আৰু এই পৃথক আৰু বেলেগ কৰিব যাওঁতে ৰাজ্য চৰকাৰে নিজৰ আমাৰ যিটো বৰ্তমানৰ শৈক্ষিক কাঠামো আছে তাত সম্পূৰ্ণ পৰিৱৰ্তন কৰিব লাগিব। সেইকাৰণে আমি অধিক সময়লৈকে অপেক্ষা নকৰি আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত আমি 40জনীয়া 40 মেম্বাৰ্ছ আমি এখন কমিটি গঠন কৰিব খুজিছোঁ, যি নিজক কেইবাটাও ভাগত বিভক্ত কৰি ল'ব। প্ৰত্যেকটো ভাগকে একোজন ব্যক্তিয়ে শ্বেয়াৰ কৰিব যে প্ৰাক প্ৰাথমিক শিক্ষা কেনেকৈ আমি অসমত ইমপ্লিমেণ্ট কৰিম, অৰ্থাৎ নতুন 5 পুৰণা ক্লাছ 2, তাৰ পিছৰ স্কুলবিলাক কেনেকৈ হ'ব। মাতৃভাষা বুলি কোৱাৰ লগে লগে বড়ো, মিচিং, ৰাভা অকল অসমীয়া হৈ নাথাকিব। মাতৃভাষা বুলি কোৱাৰ লগে লগে ক্লাছ 2লৈকে জনজাতীয় ভাষাবিলাকৰ প্ৰাধান্য আহি যাব। নতুন ক্লাছ 5 পুৰণা ক্লাছ 2 আমি কি ধৰণে শিক্ষকৰ ব্যৱস্থা কৰিম, সেই স্কুলবিলাক কেনেকৈ অংগনবাদী কেন্দ্ৰৰ লগত মাৰ্জিং হ'ব, এই গোটেই ব্যৱস্থা ভকেশ্যনেল শিক্ষাক আমি কেনেকৈ আনিম, কেনেকৈ কলেজবিলাকক অট'নমাছ কলেজলৈকে আনিবৰ কাৰণে আমি 10 বছৰীয়া এটা পৰিৱৰ্তনৰ ব্যৱস্থা কৰিম। এতিয়া ক্লাছ 12লৈকে অৱশ্যে এটা ভাল যে অসমত কৰি অহা বহুত কাম এই শিক্ষানীতিত প্ৰকাশ পাইছে। যেনেকৈ আমি ক্লাছ 12লৈকে টেট কৰি আছোঁ, শিক্ষানীতিয়ে কৈছে যে কৰিব লাগে,
অসমত আমি বহুত কাম কৰি আছিলোঁ কৰিব খোজাখিনিকে বৰ্তমান কৰিব লাগে বুলি কৈছে কাৰণে আমাৰ হয়তো অলপ সহজ হ'ব কিন্তু আমি আন কথালৈকে অপেক্ষা নকৰি পোনে পোনে আমি 40 জনীয়া কমিটি এখন নিৰ্মাণ কৰিছোঁ আপোনালোকে 2-4 দিনতে তাৰ অধিসূচনা পাব তেওঁলোকে সাব গ্ৰুপ হৈ ল'ব নিজৰ পৃথক গ্ৰুপ কৰি ল'ব আন্ডাৰ দ্য ওভাৰঅল যেটো প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে সুপাৰভাইজ কৰিব আৰু আমি বাই জানুৱাৰী আমি ব্লুপ্ৰিণ্টখন আনিব খুজিছোঁ যে অসমত আমি কেনেকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিক আমি বলবৎ কৰিম so that আমি বহুত দিনলৈকে অপেক্ষা কৰি থাকিব নালাগে by January we want to present a blueprint যে অসমত আমি কি ধৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিক আমি অসমৰ প্ৰেক্ষাপটত আমি ৰূপায়ণ কৰিব খুজো so the committee will start functioning within a period of 7 days and hope that by 31st December they will complete their recommendation যে কি ধৰণে আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিক অসমত আমি ৰূপায়ণ কৰিম এটা কথা ঠিক যে 6% জিডিপি ইয়াত ব্যৱহৃত হ'ব অৰ্থাৎ দেশৰ আৰু ৰাজ্যৰ অসমত আমি ক্লোজ টু 6% আমাৰ এডুকেশ্যনাল এক্সপেণ্ডিচাৰ আছে কিন্তু কেন্দ্ৰত 3% আছে জিডিপি গতিকে 3% জিডিপি বঢ়াৰ লগে লগে শিক্ষাৰ ওপৰত বৰ্তমানে কৰি অহা ব্যয় আৰু বহু গুণ বৃদ্ধি হ'ব ইন টাৰ্মছ অফ বোথ কোৱান্টিটি এণ্ড কোৱালিটি আৰু প্ৰাক প্ৰাথমিক শিক্ষা অৰ্থাৎ ক্লাছ 5 লৈকে মাতৃভাষাতে হ'ব খোজাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে বহুত যুৱক যুৱতীয়ে এটা নতুনকৈ শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ এটা সুবিধা পাব কাৰণ যেতিয়া আপুনি অসমত আজি 25,000 গাঁও আছে হেলমেট ওয়াইজ যদি আমি একোটা প্ৰাক প্ৰাথমিক কেন্দ্ৰও আমি কৰিব যাওঁ তেতিয়াহ'লে নট লেছ দেন 75,000 আমি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব লাগিব বড়ো গাঁৱত বড়ো মিচিং গাঁৱত মিচিং ৰাভা গাঁৱত ৰাভা এই ধৰণৰ এটা নতুন কাঠামো নিৰ্মাণ কৰিব যাওঁতে মই ভাবোঁ যে বহুত লোকে শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ এটা সুযোগ লাভ কৰিব আৰু সেই দিশত আমি আগবাঢ়ি যাব খুজিছোঁ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিক অসম চৰকাৰে আনুষ্ঠানিকভাৱে আমি আদৰণি জনাইছোঁ বিশেষকৈ আমাৰ দৰে ৰাজ্যত য'ত মাতৃভাষা থলুৱা কলা সংস্কৃতি আদি লুপ্ত হোৱাৰ এটা অভিযোগ ক্ৰমবৰ্ধমানভাৱে চলি আছিলে তাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাৰ অসমৰ বাৰেবৰণীয়া কলা কৃষ্টি সংস্কৃতি আমাৰ ভাষা উপভাষা এই গোটেইবিলাকক আগবঢ়াই নিয়াত এক বহুত ডাঙৰ বৰঙণি আগবঢ়াব ক্লাছ 12 লৈকে শিক্ষা সাৰ্বজনীন হোৱা বাবে এডুকেশ্যন উইল বি ইউনিভাৰ্চেলাইজ অৰ্থাৎ শিক্ষা ক্লাছ 12 লৈকে সাৰ্বজনীন হোৱা বাবে আমাৰ ভাৰতত শিক্ষা আৰু মানৱ সম্পদৰ এক দ্ৰুত বিকাশ সম্ভৱ হ'ব গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন এইবিলাকত বহুত বেছি লিবাৰেল হোৱাৰ কাৰণে যে ফিজিক্স পঢ়ি লগত হিষ্ট্ৰী পঢ়িব পাৰিব কোনোবাই কেমেষ্ট্ৰি পঢ়ি লগত তেওঁলোকে পলিটিকেল সায়েন্স পঢ়িব পাৰিব গতিকে মানুহৰ আজি যি আমি সায়েন্স আৰ্টছ বুলি লৰাই সায়েন্সৰ ল'ৰাজনক ভাৰতৰ সংবিধানৰ কথা সুধিলে একো গম নাপায় পলিটিকেল সায়েন্সৰ ল'ৰাজনক ফিজিক্সৰ কোৱান্টামৰ থিয়ৰিৰ ওপৰত তেওঁলোকৰ প্ৰাথমিক ধাৰণাও নাথাকে এই গোটেই ধাৰণাটো বদলি হৈ এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা পূৰ্ণ মানৱ সম্পদলৈ ৰূপান্তৰ হোৱাৰ সুযোগ পাব গতিকে আমি ৰাজ্য চৰকাৰে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিক আদৰণি জনাইছোঁ আৰু সময়ৰ অপব্যয় নকৰাকৈ অহা সপ্তাহৰ পৰাই আমি এই পলিচিটো ইমপ্লিমেণ্টেশ্যনৰ কামত এই পলিচিটোক ইমপ্লিমেণ্ট কৰাৰ দিশত আমি আগবাঢ়ি যাব খুজিছোঁ টু বি প্ৰিচাইজ ষ্টেট গভৰ্ণমেণ্ট ইজ গোয়িং টু ক্ৰিয়েট constitute a 40-member committee under the leadership of Principal Secretary Education who will be divided into various subgroups as per recommendation of National Education Policy and will quickly prepare a blueprint how to implement
national education policy in Assam by 31st December. That is what our target is. So এই কথাখিনি মই আপোনালোকক ক'ব খুজিছিলোঁ আৰু মই ভাবোঁ যে অসমৰ ৰাইজেও ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত এটা সম্যক ধাৰণা পাব। যোৱা কালি আমি ৰাজ্যত এটা ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছিলে, বাতৰি কাকতত অলপ ওলাইছে, তথাপিতো আপোনালোকৰ নলেজৰ কাৰণে, যে আমি অসমৰ 16খন মহাবিদ্যালয়লৈকে বিজ্ঞান শাখা আমি নতুনকৈ প্ৰৱৰ্তন কৰিছোঁ। GLC কলেজ বৰপেটা, বিহালী কলেজ বিশ্বনাথ জিলা, চিলাপথাৰ কলেজ ধেমাজি জিলা, DDR কলেজ চাবুৱা ডিব্ৰুগড়, জয়া কলেজ গোলাঘাট, SB দেউৰা কলেজ গুৱাহাটী, সুৰেন্দাস কলেজ হাজো, ইষ্ট কাৰ্বি আলং কলেজ কাৰ্বি আলং, মাইবং কলেজ ডিমা হাছাও, পাথাৰকান্দি কলেজ কৰিমগঞ্জ, জেংৰাইমুখ কলেজ মাজুলী, নগাঁও কলেজ নগাঁও, বৰক্ষেত্ৰী কলেজ নলবাৰী, ৰঙাপাৰা কলেজ শোণিতপুৰ, শদিয়া কলেজ তিনিচুকীয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায় মডেল কলেজ তুলুংগীয়া বঙাইগাঁও। এই 16খন কলেজলৈ ৰাজ্য চৰকাৰে নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছে। 240টা অধ্যাপক অধ্যাপিকাৰ পদ ইয়াৰ বাবে নতুনকৈ ক্ৰিয়েট কৰিছে আৰু 80জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পজিশ্যন এই কলেজখিনিৰ কাৰণে ক্ৰিয়েট কৰা হৈছে। চ' 320টা নতুন পোষ্ট চেংচন দিয়া হৈছে আৰু গভৰ্ণিং বডিসমূহক 45 দিনৰ ভিতৰত আমি এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিবৰ কাৰণে অনুৰোধ জনাম, যাতে এই বছৰেই, যিহেতু আমি এটা কথাত সকলোৱে আগৰ পৰা পাতি আছোঁ যে কৰোনাৰ কাৰণে এইবাৰ অসমৰ বাহিৰত ল'ৰা ছোৱালী হয়তো বহুত কম পঢ়িব যাব আৰু ইয়াতে আমি বহুতবিলাক সুবিধা আৰম্ভ কৰিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত এই শিক্ষাবৰ্ষতে যাতে আমি বিজ্ঞান শাখাত নামভৰ্তি কৰাব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি এই 16খন মহাবিদ্যালয়ৰ গভৰ্ণিং বডিক আমি নিৰ্দেশ দিছোঁ যে 7 ডেইজৰ ভিতৰত তেওঁলোকে পোষ্টবোৰ বিজ্ঞাপনবোৰ ঘোষণা কৰিব লাগে আৰু 45 ডেইজৰ ভিতৰত, নেক্সট 45 ডেইজৰ ভিতৰত এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিব লাগে। কোনোবাই হয়তো 2 মাহ ল'ব, ডেটছ এ ডিফাৰেণ্ট থিং, বাট আমাৰ মোটামুটি কলেজবিলাক খোলাৰ আগে আগে যাতে আমি এই 16খন মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিব পাৰোঁ, তাৰ বাবে আমি আপ্ৰাণ চেষ্টা চলাম আৰু মই ভাবোঁ আমি সফল হ'ম। 6খন নতুন কলেজো এই বছৰে আৰম্ভ হ'ব, তাৰ বিষয়ে মই আপোনালোকক আগতে কৈছোঁ। ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল আৰু আজি আমি 15 আগষ্টৰ ভিতৰত অসমৰ কেইবাখনো নতুন স্কুল, কলেজ, লেফ্ট অভাৰ টিচাৰ এইসকলক আমি প্ৰাদেশিকৰণ কৰিব খুজিছোঁ। কিন্তু 15 আগষ্টৰ আগতে আমি খালি প্ৰথম লিষ্টখন ঘোষণা কৰিম আৰু বহুতত ফিজিকেল ইনস্পেকশ্যনৰ প্ৰয়োজনীয়তা আছে। গতিকে এণ্টায়াৰ প্ৰচেছটো কমপ্লিট কৰোঁতে আমাক অক্টোবৰ নৱেম্বৰ মাহলৈকে লাগিব আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰাহে এই প্ৰাদেশিকৰণ কাৰ্যকৰী হ'ব। আমি প্ৰথম অৱস্থাত যিখিনি স্কুল কলেজ ৰেডি কৰি লৈছোঁ তাৰ এটা মই সম্যক ধাৰণা দিব খুজিছোঁ। ফাৰ্ষ্ট লিষ্ট আমাৰ ৱেবছাইটত 15 আগষ্টত ওলাব। 15 আগষ্টত আমাৰ প্ৰথমখন তালিকা ওলাব, যিখিনি প্ৰাদেশিকৰণ বিত্ত বিভাগে 15 আগষ্টৰ ভিতৰত অনুমোদন দিব। গভৰ্ণমেণ্ট নটিফিকেশ্যনো ওলাব, কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰীৰ পৰা, কাৰণ নহ'লে আকৌ বহুতে বেয়া পাব, কাৰণ বহুতখিনি স্কুল আমি কৰিব পৰা নাই, বিশেষকৈ প্ৰাথমিক পৰ্যায়ত আমি হাতে দিব পৰা নাই, কাৰণ ফিজিকেল ইনস্পেকশ্যন লাগে আৰু কৰোনাৰ কাৰণে ফিজিকেল ইনস্পেকশ্যন সম্ভৱ হোৱা নাই।
শ্ৰেণী আৰম্ভ নহ'লে ফিজিক্যাল ইনস্পেকশন নহয়গৈ তথাপিতো আমি সকলোবোৰক মিলাই 1 জানুৱাৰীৰ পৰা এফেক্টিভ হ'ব কাৰোবাৰ হয়তো নাম আগত ওলাব কাৰোবাৰ নাম পিছত ওলাব তাকে লৈ বহুত হুলস্থুল কৰাৰ প্ৰয়োজন নাই কাৰণ কিন্তু 15 আগষ্টত আমাৰ যেটো কমিটমেন্ট আছিল ফাৰ্স্ট লিষ্ট প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি 15 আগষ্টত প্ৰকাশ কৰিম ইয়াতে আমি নতুন আমি 197 খন হাই স্কুল প্ৰাদেশিকৰণ কৰিম 15 আগষ্টৰ ভিতৰত 197 হাই স্কুল 9 খন হায়াৰ সেকেন্ডাৰী স্কুল আৰু 149 আমি জুনিয়ৰ কলেজ বা আজিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল সৰ্বমুঠ 355 নতুন বিদ্যালয় আন্ডাৰ ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশন আমি প্ৰাদেশিকৰণৰ অধিসূচনা 15 আগষ্টৰ ভিতৰত ওলাব কিন্তু এফেক্টিভ হ'ব ফ্ৰম 1 জানুৱাৰী 2020 কাৰণ পিছত নহলে নেক্সট ব্যাচ বিলাকে ক'ব এওঁলোকে আগত পালে সেইকাৰণে সকলো এটা ডেটৰ পৰাই হ'ব ইয়াৰ ভিতৰত যোৱাবাৰ প্ৰাদেশিকৰণৰ আউটাৰ পৰা বাহিৰত থকা 412 জন 414 জন শিক্ষক নতুনকৈ প্ৰাদেশিকিত হ'ব আৰু ঠিক সেই ধৰণে জুনিয়ৰ কলেজৰো এডিশনাল টিচাৰ 97 গৰাকী প্ৰাদেশিকিত হ'ব অৰ্থাৎ 3359 টোটেল মাধ্যমিক শিক্ষাত শিক্ষক শিক্ষয়িত্ৰী প্ৰাদেশিকৰণ হ'ব বাই 15 আগষ্ট 3359 3359 আৰু ইনষ্টিটিউশন ওয়াইজ 355 নতুনকৈ 30 আগতে প্ৰাদেশিকৰণৰ সময়ত বাদ পৰা আৰু বৰ্তমান পৰৱৰ্তী সময়ত কোৱালিফিকেশন অৰ্জন কৰা 690 কলেজৰ শিক্ষক প্ৰাদেশিকিত হ'ব 15 আগষ্টত 690 মানুহ এইটো হল আগৰ লেফট ওভাৰ তেওঁলোকে সেই সময়ত ডিগ্ৰী নাছিলে পৰৱৰ্তী সময়ত বিভিন্ন ডিগ্ৰী আদি ললে আৰু নতুনকৈ এইটো হল মানুহ নহয় এতিয়া মই কৈছো ইনষ্টিটিউশন 690 মানুহ ব্যক্তি পুৰণা কলেজৰ অলৰেডি প্ৰাদেশিকিত হৈ থকা আৰু এইবাৰ আমি নতুনকৈ প্ৰাদেশিকিত কৰিব গৈ আছো 30 খন কলেজ এটো 30 is a new college আৰু ইয়াত আহিব 241 total teacher আৰু ইয়াতে আহিব 241 প্ৰিন্সিপাল 3 জন টিউটৰ 7 জন 10 জন এছ'চিয়েট প্ৰফেছৰ 100 জন টিউটৰ 131 জন টোটেল 231 জন এই ধৰণে আৰু যদি আপুনি 690 আৰু 241 দুইটা লগ লগাই দিয়ে তেতিয়ালে 931 প্ৰবক্তা প্ৰাদেশিকিত হ'ব আকৌ এবাৰ মই সহজ কৰি দিছো 355 হাই স্কুল জুনিয়ৰ কলেজ ইনষ্টিটিউশন ওয়াইজ আৰু ব্যক্তি ওয়াইজ 3359 নতুনকৈ 30 খন কলেজ আৰু পুৰণা আৰু নতুন মিলাই 931 প্ৰবক্তা 30 নিউ কলেজ 931 প্ৰবক্তা ইয়াত পুৰণাৰ নতুন দুইটা আছে 692 লৈ 241 টো লৈ টোটেল কনফিউজ নহবৰ কাৰণে মই কৈছো কিন্তু 30 খন কলেজৰে 941 নহয় 30 খন কলেজৰ 241 টা আৰু আগত এৰি আহা 690 টা যোনে শুনি আছে তেওঁলোকে জানে আৰু কাৰ কথা কৈ আছে এফলাকে সো গতিকে 690 সো আৰু টোটেল মাধ্যমিক আৰু প্ৰাথমিক মিলাই টোটেল যিখন 15 আগষ্টত লিষ্ট ওলাব সেইটো হল 4290 মাধ্যমিকত 3359
আৰু উচ্চ শিক্ষাত 690 931 টোটেল 4290 4290 জন সো এইখন ফাৰ্ষ্ট লিষ্ট হ'ব গভৰ্ণমেণ্ট নটিফিকেশ্যন ওলাব সেকেন্ড লিষ্ট আকৌ আমি অক্টোবৰ মাহত উলিয়াম য'ত বেছিকৰি এলপি আৰু ইউপি বিলাক থাকিব আৰু ইয়াতো কোনোবা বাদ পৰি গৈছে কাবাৰ উজৰ আপত্তি থাকিব গোটেইবিলাক চাই আমি সেকেন্ড লিষ্টখন অক্টোবৰত ওলাম সো থুলমূল কথা এইটোৱে যে আৰ্থিক দৈন্যতাৰ মাজতো আমি আমাৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ দিশত আমি আগবাঢ়িছোঁ শিক্ষামন্ত্ৰী দ্বিতীয়বাৰ হোৱাৰ পিছত মই প্ৰেছ কনফাৰেন্সত যিকেইটা কমিটমেণ্ট দিছিলোঁ এটাক বাদ দি বাকীবোৰ প্ৰায় হৈ গৈছে আৰু যিটো আছে ইৰেগুলাৰ ইলিগেল টিচাৰ ৰেগুলাৰাইজেশ্যন সেইটো মই অহা এমাহ ডেৰ মাহত কৰি পেলাম সো মোষ্ট অফ দ্য যিটো মই এইবাৰ যি 12টা 13টা এজেণ্ডা লৈ আহিছিলোঁ গোটেইকেইটা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু 15 আগষ্টত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই লিষ্টখন প্ৰকাশ কৰিব প্ৰাদেশিকৰণৰ প্ৰথম সূচী কিন্তু ই প্ৰৱৰ্তিত হ'ব 1 জানুৱাৰীৰ পৰা কাৰণ আমি কাকো বঞ্চিত কৰিব খোজা নাই যাতে অক্টোবৰত যিখিনি প্ৰাদেশিকিত হ'ব সকলোৱে যাতে মিলি একেলগে দৰমহা পায় ইয়াৰ পিছত আৰু এটা ভাল কাম এটা আমি কৰাৰ দিশত আগবাঢ়িছোঁ সেইটো হ'ল ৰাজ্যৰ 119খন চাহ বাগিচাত প্ৰথমবাৰৰ বাবে হাইস্কুলৰ কাম আৰম্ভ কৰা যে আমাৰ চাহ বাগিচাবিলাকত হাইস্কুল কেতিয়াও নাছিলে এমিৰ পৰ্যায়তে শিক্ষা শেষ হৈ গৈছিলে এতিয়া আজি আমাৰ গড়কাপ্তানি বিভাগে নিবিদা আহ্বান কৰিছে 119খন হাইস্কুল নিৰ্মাণৰ কাম আমি 2 অক্টোবৰৰ দিনা একেদিনাই একেলগে আৰম্ভ কৰিম আৰু এইটোৰ বাবে আমি পুঁজি দিছোঁ পাৰ হাইস্কুল 1,19 লাখ টকা 1,19 লাখ টকা আৰু হাইস্কুল হ'ব 119 পাৰ হাইস্কুলত আমি খৰচ কৰিব গৈ আছোঁ 1,19 লাখ আৰু টোটেল মিলি গৈছে 119খন ইয়াত অলপমান ফ্ৰেকশ্যন আছে মই ফ্ৰেকশ্যনখিনি কোৱা নাই আৰু 75,000 ৰুপিজ এটাও আছে সো টোটেল এইখিনি 119খন হাইস্কুল নিৰ্মাণৰ কাম 2 অক্টোবৰৰ দিনা গান্ধী জয়ন্তীৰ দিনা সমগ্ৰ ৰাজ্যত একেদিনাই একেলগে আৰম্ভ হ'ব কোনোবা জায়গাত যদি ভাল নিবিদা দিয়া ল'ৰা যদি ওলাই নাহে তেতিয়াহ'লে আমি ডিসি সকলকে কনষ্ট্ৰাকশ্যন কমিটি বনাই কাম আৰম্ভ কৰিব কৈ দিম সো বাট ইন এনি ৱে আমি 119খন টি গাৰ্ডেনত আমি হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰিম আৰু আমি 6 মাহ 7 মাহত যেহেতু 1.5 কোটি টকাৰে কাম 6 মাহ 7 মাহত আমি শেষ কৰি ল'ম অহা শিক্ষাবৰ্ষত যাতে আমি এডমিশ্যন দিব পাৰোঁ কাৰণ আপোনালোকে জানে যেতিয়া শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব গতিকে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 7 মাহত আমি নিৰ্মাণ শেষ কৰিব খুজিছোঁ যাতে 1 এপ্ৰিলৰ পৰা আমি এই হাইস্কুলবিলাকত আমি শিক্ষক নিযুক্তি আদিৰ প্ৰক্ৰিয়া শেষ কৰি আমি ষ্টুডেণ্টক এডমিশ্যন দিব পাৰোঁ এইটো স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে হ'ব যে চাহ বাগিচাত গৈ পেলাই গভৰ্ণমেণ্টে হাইস্কুল স্থাপন কৰা আৰু আমি এই ড্ৰয়িংবিলাকত এনেকুৱা প্ৰভিজন ৰাখিছোঁ যে 3 বছৰ যেতিয়া হাইস্কুল পঢ়ি শেষ কৰিব একেলগে যাতে হায়াৰ ছেকেণ্ডেৰীও পঢ়িব পাৰে তাৰ কাৰণে আমি ড্ৰয়িংবিলাকত তাৰো প্ৰভিজন ৰাখি থৈ দিছোঁ যাতে আমি গোটেইখিনি বাগানৰ মানুহক আমি সম্পূৰ্ণ শিক্ষা ব্যৱস্থাত সামৰি ল'ব পাৰোঁ এমিলৈকে আছে প্ৰতিখন কৰবাত ভাল কৰবাত বেয়া বা দে হেভ এমিলৈকে চবত নাই এলপি চবত আছে বাট ইন ক্লাষ্টাৰ অফ টি গাৰ্ডেন এমিলৈকেও আছে কিন্তু উইথ দিছ নাও হাইস্কুল হৈ যাব 119খনত ক্লাষ্টাৰত 5-5খন বাগানৰ মাজত এখন এনেকৈ আমি ধৰি লৈছোঁ কাৰণ নহ'লে এখন বাগানৰ পৰা ইমান ষ্টুডেণ্ট নোলায়
নতুন শিক্ষানীতিৰ আগত এইটো সিদ্ধান্ত, কিন্তু যিহেতু ওপৰ পৰ্যায়ত 9, 10, 11, 12 একেই হ'ব আৰু এমি আছে, নতুন শিক্ষানীতিত ওপৰৰ ফালে কৰিবলগীয়া নাই, তলতহে কৰিবলগীয়া আছে। ওপৰখিনি আমি ৰিএলাইনমেণ্ট কৰিলে হ'ব। শেষত এটা মই গুৰুত্বপূৰ্ণ ঘোষণাৰে বাকী আপোনালোকৰ প্ৰশ্নলৈকে আগবাঢ়িম। 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ বাবে আমি প্ৰাৰম্ভিক চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ। মই প্ৰাৰম্ভিক শব্দটো এইকাৰণে কৈছোঁ যে এই ক্ষেত্ৰত চূড়ান্ত নিৰ্ণয় ভাৰত চৰকাৰে ল'ব, কাৰণ লকডাউনৰ প্ৰথম যিটো ঘোষণা যে ভাৰত চৰকাৰে ক্লিয়াৰ নকৰালৈকে আমি বিশেষ একো কৰিব নোৱাৰোঁ, কিন্তু যিহেতু ভাৰত চৰকাৰে 31 আগষ্টলৈকেহে স্কুল কলেজসমূহ বন্ধ থাকিব বুলি তেওঁলোকে কৈছে, গতিকে আমি 1 ছেপ্টেম্বৰৰ পৰা নিজক মানসিকভাৱে সাজু কৰিব খুজিছোঁ। এইটো কোনো ঘোষণা নহয়, এটা প্ৰাৰম্ভিক চিন্তাৰ চৰ্চা। আমি কেনেকৈ কৰিব খুজিছোঁ আপোনালোকক এটা আভাস দিব খুজিছোঁ। 30 আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা শিক্ষক, শিক্ষয়িত্ৰী, অধ্যাপক, অধ্যাপিকা সকলোৱে বাধ্যতামূলকভাৱে কৰোনা টেষ্ট কৰিব লাগিব। তেওঁলোক যেতিয়া প্ৰথম দিনা স্কুলত যাব, শিক্ষা আৰু স্বাস্থ্য বিভাগে একেলগে কাম কৰিব। তেওঁলোকৰ প্ৰত্যেকজনৰে কৰোনা টেষ্টৰ ৰিজাল্ট ৱেবছাইটত থাকিব, যাতে গাৰ্জেনসকলে মনত সাহস পাব পাৰে। সেইকাৰণে প্ৰথম দিনাখন স্কুলত যোৱাৰ সময়ত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা প্ৰত্যেকগৰাকী শিক্ষক, শিক্ষয়িত্ৰী, অধ্যাপক, অধ্যাপিকা, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলোৱে কম্পালচৰিলি, মই ৱৰ্ডটো ইউজ কৰিছোঁ, মেণ্ডেটৰিলি তেওঁলোকে কৰোনা টেষ্ট কৰিব লাগিব। আৰু টেষ্টটো এনেকুৱা হ'ব নালাগে যে আজি কৰা টেষ্ট। দ্য টেষ্ট উইল বি অফ দ্য লাষ্ট 1 উইক। 23 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত এই কৰোনা টেষ্ট হ'ব লাগিব। নাম্বাৰ 1। নাম্বাৰ 2, ক্লাছ 4লৈকে স্কুল কলেজ বৰ্তমান এই স্কুল খুলিব আমি খোজা নাই। ক্লাছ 4লৈকে কমপ্লিটলি বন্ধ থাকিব ছেপ্টেম্বৰ মাহটো। আপ টু ক্লাছ 4 একো নহ'ব। তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাছ 4লৈকে আমি আৰম্ভ নকৰোঁ। প্ৰাইভেট চব এইটো দিছ ইজ গাইডলাইন ফৰ এভৰিবডি। ক্লাছ 4লৈকে আমি একো নকৰোঁ। 5, 6, 7, 8 এই 4টা বৰ্ষ, এই 4টা বৰ্ষৰ শিক্ষকসকলে, প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব। 5, 6, 7, 8 এই 4টা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কোনো ৰুমৰ ভিতৰত নানিব। স্কুলৰ খেলপথাৰখন হওক বা গাঁৱৰ কোনোবা ডাঙৰ চোতালত হওক, খেলপথাৰত হওক, এওঁলোকে 4টা ক্লাছত বিভক্ত কৰি ল'ব। 4টা স্থানত আৰু এটা সময়ত 15জন ল'ৰা বা ছোৱালীক তেওঁলোকে শিক্ষাদান কৰিব। আৰু কোনোবা ল'ৰা ছোৱালী যদি নিজৰ স্কুলখনলৈকে নগৈ, সেই স্কুলখন অলপ দূৰত, গাঁৱৰ এই ব্যৱস্থাটোত অংশগ্ৰহণ কৰিব খোজে, তেওঁলোকেও অংশগ্ৰহণ কৰিব পাৰিব। আৰু এইখিনি আমি চোতালত বুলি এইকাৰণে কৈছোঁ যে স্কুলৰ ভিতৰত সোমোৱাৰ লগে লগে তেওঁলোকৰ গাত ভাইৰাছ বা আন কিবা সোমোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেইকাৰণে মুকলি আকাশৰ তলত আগতে যেনেকৈ গুৰুকুলত বা গুৰু আশ্ৰমত পঢ়াইছিলে, তেনেকৈ
4টা ক্লাছত তেওঁলোকে বিভক্ত কৰি ল'ব আৰু ইয়াতে আমাৰ ৰেগুলাৰ শিক্ষকসকলেও পঢ়াব কোনোবা ল'ৰা যদি টেট পাছ কৰি আছে তেওঁলোককো ল'ব গাঁৱৰ যদি কোনোবা উচ্চ শিক্ষিত ল'ৰা আছে যোনে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ইণ্টাৰেষ্টেড স্কুলৰ হেডমাষ্টৰে তেওঁলোককো জড়িত কৰি ল'ব আৰু এই ধৰণে যিসকলে ভলেণ্টিয়াৰলি কাম কৰিব খুজিব পৰৱৰ্তী সময়ত আমি তেওঁলোকক এখন প্ৰশংসা পত্ৰ আমি দিম আৰু হয়তো জীৱনৰ পিছৰ ভাগত তেওঁলোকৰ এটো কিবা কামত আহিব পাৰে গতিকে এই 4টা ক্লাছ 4টা ওপেন স্পেচত আমি আৰম্ভ কৰিম 5 আৰু 6 একেলগ নহব 6 আৰু 7 একেলগ নহব 7 আৰু 8 একেলগ নহব 4টা নিজৰ নিজৰ ভাগত তেওঁলোক বিভক্ত হৈ থাকিব 6 6ৰ ফালে যাব 5 5ৰ ফালে যাব 7 7ৰ ফালে যাব 8 8ৰ ফালে যাব আমাৰ গাঁৱৰ স্কুলত কোনো সেকশন নাই আমাৰ গাঁৱৰ স্কুলত কোনো সেকশন নাই আৰু ব্যক্তিগত বিদ্যালয়ও গাঁৱৰ এই ব্যৱস্থাটো কৰিব পাৰিব শংকৰদেৱ শিশু নিকেতন জাতীয় বিদ্যালয় এই ব্যৱস্থাটো তেওঁলোকেও কৰিব পাৰিব আৰু তেওঁলোকে যদি কৰবাত গভৰ্ণমেণ্ট আৰু ব্যক্তিগত স্কুল একেলগ হৈ বোলে আমি দুইটা বিদ্যালয় একেলগ হৈ পঢ়াই দিওঁ তোমাৰো বেছি ষ্টুডেণ্ট নাই মোৰো ষ্টুডেণ্ট নাই সেইটো ওকে আছে ইভেন ফৰ দ্য আৰবান সেটআপ অলসো কাৰোবাৰ যদি খোলা জায়গা নাই তেওঁলোকে তেনেকুৱা জায়গা ব্যৱস্থা কৰি ল'ব আৰু আৰবান সেটআপত বহুতে অনলাইন পায়ো আছে গতিকে এইবিলাক সব ভলেণ্টিয়াৰি কোনোবা যদি গাঁৱত কয় যে নহয় আমি একো নকৰো এটো কোনো ইট ইজ জাস্ট এ ভলেণ্টিয়াৰি এক্সাৰসাইজ কোনোবা যদি গাঁৱত দেউতাক মাকে নপঠাও বুলি কয় ইয়াত কোনো কম্পালসৰি কথা নাই দিজ আৰ এটা এক্টিভিটি এটা আমি স্টাৰ্ট কৰিব খুজিছো উই ওয়ান্ট টু স্টাৰ্ট ইট So it is more of a voluntary exercise আৰু অলপ গাঁৱকে আমি বেছি ফোকাস কৰিছো কাৰণ আৰবান এৰিয়াত মানুহবিলাকে কিবা নহয় কিবা এটা শিক্ষা পাই আছে বাৰিষা 1 সেপ্টেম্বৰৰ পৰা সেইকাৰণে আমি 1 আগষ্ট কোৱা নাই 1 সেপ্টেম্বৰ কৈছো যদি কিবা কাৰণত বাৰিষা আহে ইট উইল গো টু 15 সেপ্টেম্বৰ সো এতিয়া বাৰিষাৰ পৰা আমি অনুমান কৰি লৈছো যে 1 তাৰিখৰ ভিতৰত আমি বাৰিষাৰ পৰা আঁতৰিব পাৰিম কিন্তু যদি মুকলি আকাশৰ তলত সম্ভৱ নহয় তেতিয়া স্কুলত নামাতিব then it will remain closed in that particular village এটা মূল সমষ্টিতে কোনো খেলপথাৰ বাৰিষাত নাই য'ত আছে তাত অসুবিধা হ'ব তাত নকৰিব কিন্তু অন্তত এক্সাৰসাইজটো আমি আৰম্ভ কৰিব খুজিছো তাৰ পিছত আহিলে 9 10 11 12 9 আৰু 11 এই দুটা ক্লাছ স্কুলত হ'ব 1 সেপ্টেম্বৰৰ পৰা 9 আৰু 11 সপ্তাহত দুদিন এওঁলোক আহিব আৰু স্কুলতে ক্লাছ আৰম্ভ হ'ব 9 আৰু 11 স্কুল 6 দিন চলিব সোমবাৰৰ পৰা শনিবাৰলৈকে দুটা দিন এওঁলোকক মাতিব 9 আৰু 11 আৰু টিচাৰ সকলে এটা ৰুমত 15 জনতকৈ বেছি বহিব নিদিয়ে তেওঁলোকে সেকশন কৰি দিব য'ত যদি 50টা ল'ৰা আছে 3টা সেকশন কৰি দিব যেহেতু মাত্ৰ দুটা ক্লাছে হ'ব 9 আৰু 11 10 আৰু 12 4 দিন হ'ব 4 days যদি সোমবাৰ আৰু শনিবাৰ 9 আৰু 11ক মাতিব 10 আৰু 12ক মঙ্গল বুধ বৃহস্পতি শুক্ৰ মাতিব 4 দিন আৰু 10 আৰু 12কো এনেকে সেকশন কৰি লোৱা হ'ব এটা ৰুমত 15 জনতকৈ নাথাকিব আৰু ডিউৰেচন অনলি 2 hours 2 ঘণ্টাতকৈ বেছি নহব 3 hours 9টাত আৰম্ভ কৰিলে 12টাত শেষ কৰি দিব 12টাত ক্লাছ 9টোক পঠাই তাৰ পিছতহে তেওঁলোকে 11ক মাতিব তো 9 আৰু 11 দেখা দেখি হ'ব নোৱাৰে ঠিক তেনেকে 10 আৰু 12 দেখা দেখি হ'ব নোৱাৰে
9 যদি ৰাতিপুৱা কৰিব 11 পিছবেলা কৰিব 10 যদি বাকি 4 দিন 10 যদি ৰাতিপুৱা কৰিব 12 পিছবেলা কৰিব মই এটা উদাহৰণ স্বৰূপে ধৰি দিছো যে সোম আৰু মঙ্গলবাৰ 9 আৰু 11 9 আগবেলা সোমবাৰেও আগবেলা মঙ্গলবাৰেও আগবেলা 11 সোমবাৰেও পিছবেলা মঙ্গলবাৰেও পিছবেলা 10 বুধ বৃহস্পতি শুক্ৰ শনি 10 আগবেলা কৰিব আৰু বুধ বৃহস্পতি শুক্ৰ শনি 12 পিছবেলা কৰিব কলেজ সমূহতো 3 ইয়াৰ ডিগ্ৰী কোৰ্সৰ ফাইনেল সেমিস্টাৰটোৰ ক্লাছ আৰম্ভ হ'ব only the final semester ইয়াত কোনোবা এজন যদি পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্ট আছে তেওঁ যদি গুৱাহাটীত আহিব নোৱাৰে ঘৰ যদি নগাঁও তেওঁ নগাঁও কলেজতো কৰিব পাৰিব অধ্যাপক অধ্যাপিকাৰ ক্ষেত্ৰত হেতু নহব কাৰণ they have to stay in headquarter so অধ্যাপক অধ্যাপিকা তেওঁলোকে এটো ফ্লেক্সিবিলিটি নাপাব কিন্তু হেন্ডিকত পঢ়া ছাত্ৰী এজনী যদি বৰ্তমান গাঁৱত আছে তেওঁ গাঁৱৰ কলেজখনতো তেওঁলোকে শিক্ষা লব পাৰিব ষ্টুডেন্টৰ কাৰণে অ্যাটেন্ডেন্স কম্পালসৰি নহয় কিন্তু শিক্ষকসকলৰ কাৰণে হয় but only last semester final semester বুলি যাক আমি কওঁ 3 years degree কোৰ্সৰ only final semester খিনিয়ে ক্লাছ আৰম্ভ কৰিব ইউনিভাৰ্সিটিৰ ক্ষেত্ৰত আমি একো নিৰ্দেশনা দিয়া নাই হেতু উপাচাৰ্যসকলে নিজে সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে ইউনিভাৰ্সিটি বিলাক যেটো অটোনমাস ইনষ্টিটিউট আমি তেওঁলোকক একো নিৰ্দেশ দিব খোজা নাই এতিয়া এই গুটেই নিয়মখিনি সোমবাৰে আমি ওয়েবসাইটত দিম কোন দুটা ওয়েবসাইটত থাকিব এডভাৰটাইজত আপোনালোকক টিভিত আমি ট্ৰিকাৰত দি দিম ssa.assam.gov.in এটা SOP school planning assam.gmail.com এই দুটা ট্ৰিকাৰ বিলাকত পাই যাব এই SOP খনৰ আমি ওয়েবসাইটত দিম আৰু ৰাইজে যি পৰামৰ্শ দিব খোজে 20 আগষ্টলৈকে ৰাইজৰ পৰামৰ্শ আমি গ্ৰহণ কৰিম আৰু আমাৰ নীতি নিৰ্দেশন কোনো কঠোৰ নহয় ৰাইজৰ যি আমি পৰামৰ্শ পাম বিভিন্ন শিক্ষাবিদ সংগঠন শৈক্ষিক সংগঠন এখেতসকলে যি পৰামৰ্শ আৰু দিব সেই পৰামৰ্শৰ ওপৰত আমি কিবা যদি হলনিও কৰিব লাগে আমি হলনি কৰিম অৰ্থাৎ আজি মই যিখিনি কলো এখন গভৰ্ণমেণ্ট অধিসূচনা নহয় পৰামৰ্শ এই পৰামৰ্শখিনি সোমবাৰে ওয়েবসাইটত আমি প্ৰদৰ্শন কৰিম 20 আগষ্টলৈকে ৰাইজে মতামত দিব আৰু 21 আগষ্ট তাৰিখে আমি প্ল্যানিংটো ৰেডি কৰিম কিন্তু ভাৰত চৰকাৰৰ অধিসূচনাৰ কাৰণে আমি ৰখিব লাগিব আৰু কৰোনাৰ পৰিবেশটো আমি মনিটৰ কৰিব লাগিব যদি কৰোনা বাঢ়ি যায় তেতিয়ালেতো আমি আকৌ পিছত যাব লাগিব কিন্তু যদি আজিৰ স্থিতিত কৰোনা থাকে গ্ৰাম্য অসম যেহেতু কৰোনাৰ পৰা প্ৰায় মুক্ত হৈ আছে গতিকে আমি হয়তো আগবাঢ়ি যাম কিন্তু যদি কৰোনাৰ স্থিতিৰ পৰিৱৰ্তন হল ই যদি তললৈকে গল বা আৰু বহুত লোক বেমাৰত হল বা গাৰ্জিয়ান ষ্টুডেন্ট খিনিও বহুত আপত্তি কৰিছে তেতিয়া আমাৰ কৰিবলগীয়া আমি আগ নাবাঢ়ো বা কেন্দ্ৰীয় চৰকাৰৰ আমি অনুমোদন যদি নাপাওঁ তেতিয়াও আমি ৰখি দিম আৰু এমাহ অপেক্ষা কৰিম কিন্তু সেপ্টেম্বৰ নহলেও 1 অক্টোবৰত হলেও এই ব্লুপ্ৰিণ্টখনেদি আমি আগবাঢ়িব খুজিছো গতিকে এইখন আমি আৰু এটা আমি এবাৰ কাম কৰিব দিছো আমি কাউন্সিল আৰু সেৱাক আমি কৈছো যে সিলেবাসখন প্ৰাইমেৰী কোনো কথা নেৰা কৰি সিলেবাসখন অলপ সংকুচিত কৰিব কৈছো আমি সিলেবাস ফৰ দা দুটা ধৰণে আছে এটা সিলেবাস সংকুচিত কৰিব পাৰে নহলে পৰীক্ষাত বহুত অপচন দি দিব পাৰে যে পঢ়া সিলেবাসখিনিৰ ভিতৰটো ল'ব পাৰে সো সেৱা আৰু কাউন্সিলত এই দিশটো আমি গৱেষণা কৰি আমাক এখন প্ৰতিবেদন দিব কৈছো যে সিলেবাসখন সংকুচিত কৰিব নে বহুত অপচন দি দিব যাতে ষ্টুডেন্টে যিকোনো এটা মানে
20 বা 50% অফ দ্য চিলেবাছ পঢ়িলেও যাতে তেওঁলোকে পাৰ হৈ যাব পাৰে, সেইখিনিও আমি ব্যৱস্থা কৰিব দিছোঁ। গতিকে এইখিনিয়ে কথা। মই আজি আৰু কৰোণা বা ক'ভিডৰ ওপৰত যাব খোজা নাই। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে। এডুকেশ্যন পলিচিয়ে কৈছে যে সকলো ভাষা, গতিকে একেবাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা হ'ল যে লুপ্ত হ'ব খোজা ভাষাখিনিও যাতে আমি লুপ্ত হ'ব নিদিওঁ, কাৰণ ভাষা এটা লুপ্ত হোৱাটো অতি দুৰ্ভাগ্যৰ কথা, সভ্যতাৰ শেষ হোৱা ধৰণৰ কথা। সেইকাৰণে কোনোবা এটা যদি এনেকুৱা আমাৰ ভাষা আছে যিটো ভাষা মাত্ৰ 100 জনে এখন গাঁৱত কয়, তেতিয়াহ'লে এইটো যিহেতু স্থানীয় শিক্ষক হ'ব, গতিকে সেই ভাষা দিয়ে তেওঁ ইনিচিয়েল ক্লাছ 2লৈকে পঢ়িব বা নতুন শিক্ষানীতিলৈকে ক্লাছ 5লৈকে পঢ়িব। আমি ইতিমধ্যে এডুকেশ্যন কেলেণ্ডাৰখনো চেঞ্জ কৰি দিছোঁ, তাৰ নটিফিকেশ্যনো আপোনালোকে পাইছে যে এইবাৰ নতুন ক্লাছ 1-4ৰ পৰা আৰম্ভ হ'ব, 31-3ত শেষ হ'ব। গতিকে অসম বহুত ক্ষতিগ্ৰস্ত নহ'ব ক'ভিডৰ কাৰণে। আমাৰ যিমান অসমত ভাষা আছে সৰু সৰু ভাষা, আজি যদি অৰুণাচল প্ৰদেশৰ প্ৰেক্ষাপটত চাই তেওঁলোকৰ নাই বুলিও 50 লেংগুৱেজেছ আছে। চ' ল'ৰা ছোৱালীয়ে ক্লাছ 2লৈকে বা নতুন 5লৈকে, ইভেন ইংৰাজী স্কুলবিলাকতো এইটোৱে হ'ব, অৰ্থাৎ দ্য ফৰ্মেল স্কুলিং উইল ষ্টাৰ্ট ফ্ৰম ক্লাছ 3। কিন্তু কোনোবাই যদি কয় যে মোৰ ইংৰাজীটো আঞ্চলিক ভাষা, কোনোবা ভাৰতৰ ৰাজ্যত থাকিব পাৰে, গোৱা বা পৰ্তুগীজ থাকিব পাৰে, পণ্ডিচেৰীত, এইটো এটা বেলেগ কথা হৈ গ'ল। কিন্তু অসমত আমাৰ হ'ব যে জনজাতীয় লোকভাষা যিবিলাক আছে ক্লাছ 2লৈকে তাতে পঢ়িব, নতুন ক্লাছ 5 হ'ব। সৰু আছে, টাইফাকে আছে, তেওঁলোকে তেওঁলোকৰ ভাষা, সেই গাঁওখনত সেই ভাষাত পঢ়িব। সেইকাৰণে মানে লুপ্ত হ'ব খোজা ভাষা সংস্কৃতি, কাৰণ শিক্ষকসকল জড়িত হৈ পৰিব, ষ্টুডেণ্টে ক্লাছ 2লৈকে পঢ়িব, কিন্তু সেই ধৰণৰ শিক্ষক হৈ যোৱাৰ লগে লগে তেওঁলোকে বৌদ্ধিক চৰ্চাবিলাক আৰম্ভ কৰিব। সেইকাৰণে ইয়াৰ ফলত এটা ডাঙৰ এটা লাভ হ'ব যে থলুৱা ভাষা, কলা, কৃষ্টি, সংস্কৃতি সকলোবোৰে এটা নতুন জীৱন পাব। কুকি, নাগামিজ, আমাৰ যিবিলাক ৰেংমা নগা, যিবিলাক ভাষা একদম ধৰক আমি কেতিয়াও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন নাই, অন্ততঃ ফাউণ্ডেশ্যন উইল বিগিন উইথ দেট। যিটো আমাৰ আণ্ডাৰ দ্য এক্ট, যি এক্ট, এইখনটো বিধানসভাৰ আইন অনুসৰিয়ে হ'ব, আইনত যিটো দিয়া হৈছে আমাৰ 2006লৈকে স্কুলবিলাক, আৰু যদি কলেজৰ ক্ষেত্ৰত ইভেন যদি পাৰ্ট 1 ক্লিয়াৰেঞ্চো আছে 6লৈকে, তেওঁলোকেও পাইছে। গতিকে 6 চনৰ 31 ডিচেম্বৰটোৱেই মানে এটা 31 ডিচেম্বৰ 11-2006 11-2006 এনইপিটো ভাৰত চৰকাৰে সময় দিছে 2025ত কোনটো 2030ত আৰম্ভ হোৱাটো টাইম লাইনটো ভাৰত চৰকাৰে দিব আৰু আমিও প্ৰস্তুত হ'ব লাগিব। গতিকে আমাৰ কমিটিখনে ৰিকমেণ্ড কৰিব যে আমি ইয়াত মাইলষ্টন থাকিব যে প্ৰাথমিক শিক্ষা অমুক তাৰিখে, ভকেশ্যনেল অমুক তাৰিখে, কলেজ অট'নমি অমুক তাৰিখে, কোনোবাটোত 5 বছৰ লাগিব, কোনোবাটোত 3 বছৰ লাগিব। কলেজ অট'নমাছ কৰিবৰ কাৰণে ভাৰত চৰকাৰে 2035ৰ কথা কৈছে, চ' 15 বছৰ লাগিব। চ' ইয়াতে ছমহীয়াৰ পৰা 15 বছৰলৈকে। সেইকাৰণে যিখন আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এডুকেশ্যনৰ নেতৃত্বত কমিটি হ'ব, তেওঁলোকে ধুনীয়াকৈ আমাক বনাই দিব যে কেতিয়াৰ পৰা আমি কোন কামটো আৰম্ভ কৰিম, যে যিটো আমাৰ প্ৰথম কাম 5+3+3+4 সেইটো আমি কোন চনৰ পৰা আৰম্ভ কৰিম, 5টো অহাৰ লগে লগে কোন চনৰ পৰা আমি স্কুলবিলাক আৰম্ভ কৰিম, এই গোটেই বস্তুটো কমিটিখনে চাই দিব। আমাক কমিটিখনে ক'ব যে এইটো 2 বছৰৰ ভিতৰত কৰিব লাগিব, 3 বছৰৰ ভিতৰত কৰিব লাগিব, বা এক্সিষ্টিং অংগনবাদীবিলাকক লৈ লগে লগে কাম আৰম্ভ কৰক। এই গোটেই বিষয়বস্তুটো সেই কমিটিখনৰ আওতাৰ ভিতৰত থাকিব।
আৰু কমিটিখনে কেইবাটাও সাব গ্ৰুপ হৈ ল'ব হায়াৰ এডুকেশ্যন এটা টেকনিক্যাল এডুকেশ্যন এটা সেকেন্ডাৰী এডুকেশ্যন এটা ক্লাছ 5 এটা 3 এটা 3 এটা 4 এটা এনেকৈ কাৰণ কমিটিখন 40 জনীয়া হ'ব 40 জনৰ ভিতৰত এই কমিটিখনে নিজৰ নিজৰ দায়িত্ববিলাক লৈ 3 মাহ তেওঁলোকে নিজৰ সেক্টৰটো অধ্যয়ন কৰি তেওঁলোকে ৰিপৰ্টিং কৰিব 6% of the GDP 3% আছে কেন্দ্ৰীয় চৰকাৰৰ অসমে 6% লগভগ কৰি আছে 6 সেমিষ্টাৰৰ ফাইনেল মানে মই ক'লোঁ নহয় যে 6 সেমিষ্টাৰৰ ফাইনেলখিনি ক্লাছ আৰম্ভ হ'ব ফাইনেল সেমিষ্টাৰ মানে 6 সেমিষ্টাৰ ইঞ্জিনিয়াৰিঙৰো তেনেকৈ ফাইনেল ইয়াৰ যিটো আমাৰ আছে তেওঁলোকে ক্লাছ আৰম্ভ কৰিব আজি আমি অসমত আমি খৰচ কৰি আছো 5.8% of GDP 8 so Assam is one of the top state who is already spending close to 6% GDP 5.8 so precisely we can say 6% we spend 21,500 crore every year for education আৰু অসমৰ GDP হল 3,74,000 crore কালি দিল্লীয়ে কৈ আছে যে আমি কৰো বুলি কিন্তু অসমো ইজ ওয়ান অফ দা স্টেট যত আমি অলৰেডি 6% অফ দা GDP আমাৰ বাজেটত আছে বা আমি খৰচ কৰি আছো তেনেকুৱা ধৰণৰ ইয়াত এটা কথাটো হ'ল যে মহাবিদ্যালয় 30খনেই আছে আৰু নাই 1-1-6 লৈকে প্ৰথম এটা বা দুটা বা তিনটা অনুমোদন পোৱা হাই স্কুল হয়তো থাকিব কিন্তু আমি স্কুটিনি কৰিছোঁ 10-15খন বাদ পৰিব পাৰে এলপি প্ৰায় 5,000ৰ নাম আছে কিন্তু ফিজিক্যাল ইনস্পেকশন হ'ব ইনস্পেকশনৰ দিনাখন যদি ষ্টুডেন্ট নাপায় সেইখন হয়তো নহ'ব গতিকে এই কথাবোৰ এলপি আমি স্কুল কলেজ খুলিব নোৱাৰালৈকে আমি কৰিব পৰা নাই নহলে 15 আগষ্টৰ লিষ্টখনত এলপি এমিখনো আহি গ'লহেঁতেন কিন্তু এলপি আমি কৰিব পৰা নাই কাৰণ তাত এটা এক্টত প্ৰভিজন আছে যে ফিজিক্যাল ইনস্পেকশন লাগিব যাতে কোনোবা গেলামাল দোকানৰ নামতো এলপি স্কুল হৈ না যায় যেটো আগত আছিল সেইকাৰণে এইটোত আমি অলপ কেয়াৰফুল হৈ আছো কিন্তু প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল 15 আগষ্টৰ পৰা আমি আমাৰতো অসমতো ইলেকশ্যন মে মাহৰ ভিতৰত আমাৰ খুব সম্ভৱ প্ৰথম অধিৱেশনখন 26 মে নে 27 মেত হৈছিল তাৰ আগত অসমতো বিধানসভাৰ ইলেকশ্যন হ'বই লাগিব ইলেকশ্যন কমিশ্যন আৰু সেন্সাস এইটো ঠিক কৰি ল'ব এইটোৰ লগত আমি কিয় পৰো আদাৰ বেপাৰীক জাহাজৰ খবৰলৈ কি আছে ইমপ্ৰুভ কৰি আছে গুৱাহাটীত কালি পৰহি মই কৰি আছো আপোনালোকৰ গুৱাহাটীত এতিয়া আমি পিকত পাইছিলো মই যদি আপোনালোকক ক'ব খোজো মই আজি কাৰণে কৰোনালৈকে যাব খোজা নাছিলো আমি যদি জাস্ট আমি 4 জুলাইত আছিলে 77 জন গুৱাহাটীত আৰু এতিয়া আমি 300ৰ তলত আহিছো গতিকে মই খুব আশাবাদী যে এতিয়া আমি ডেইলি অলমোস্ট 50,000 টেষ্ট কৰি আছো এদিনত 50,000 টেষ্ট আমি কৰি আছো আৰু এই ধৰণৰ যদি টেষ্ট আমি কৰিব পাৰো তেতিয়ালে 30 আগষ্টলৈকে যেটো কয় টেষ্ট ট্ৰেক আইসোলেট টেষ্ট ট্ৰেক ট্ৰিট এণ্ড আইসোলেট সো সেই নিয়মত আমি খুবকৈ গৈ আছো গতিকে মইতো ভাবো যে ৰাইজে যদি সহযোগ কৰে শেষ হৈ যাব কিন্তু ৰাইজে যদি আকৌ মাস্ক নিপিন্ধা আৰম্ভ হয় কমা বুলি আকৌ ৰাইজে যদি যেনেকৈ আপোনালোক দুজন এটা বহি আছে সন্মুখতে গেপ কৰক এইটোকে সো ৰাইজে যদি আকৌ মাস্ক নিপিন্ধা আৰম্ভ কৰে তাৰ পিছত আকৌ আমাক কথা ক'লে লাভ নহ'ব তেতিয়া আকৌ লকডাউন কৰিব লাগিব যদি ৰাইজে এতিয়া যোৱা 2 সপ্তাহ লকডাউন কৰাৰ কাৰণে আজি এটা গুৱাহাটীখন ইমপ্ৰুভ হ'ল আৰু এইবাৰ গুৱাহাটীত বহুত মানুহে মাস্ক বা এটা সোশ্যাল ডিস্টেন্স মেইনটেইন কৰিছে সেইটো যদি মেইনটেইন কৰি থাকে 30 আগষ্টৰ ভিতৰত আমাৰ বহুত ভাল হ'ব কিন্তু যদি আকৌ একে কৰি দিয়ে তেতিয়ালে আকৌ য'ত আছিলো এটো লুডু গুটিৰ দৰে 99 লৈকে গ'ল হাপে খাই দিলে আকৌ তলত নামি আহিলে গতিকে
15 আগষ্টলৈকেতো আমি কৈছোঁ যে প্ৰত্যেক সোমবাৰ মঙলবাৰে ইণ্টাৰ ষ্টেট অহা যোৱা কৰিব পাৰিব প্ৰত্যেক সোমবাৰ মঙলবাৰে ৰাস্তাৰ এফালে দোকান খুলিব পাৰিব কিন্তু সেই এফালৰ ভিতৰত জিম আদি পৰিলেও খুলিব পাৰিব গতিকে এই দুটা আমি এবাৰ ৰিলেক্সেশ্যন কৰি দিছোঁ যে প্ৰত্যেক সপ্তাহৰ শনিবাৰ ৰবিবাৰ কাৰফিউ থাকিব সোমবাৰৰ পৰা কিন্তু সোমবাৰ মঙলবাৰে নগাঁৱৰ মানুহ যোৰহাটৰ মানুহ গুৱাহাটীত আহিব পাৰিব আৰু অফিচৰ এটেণ্ডেঞ্চ 100% নাইট কাৰফিউ উইল বি দেয়াৰ 6 to 6 তিনিটা কালি চিফ ছেক্ৰেটাৰী নটিফিকেশ্যন ওলাইছে এটা হ'ল অফিচ 100% এটেণ্ডেঞ্চ 6 to 6 থাকিলে সোমবাৰ মঙলবাৰ ইণ্টাৰ ষ্টেট মুভমেণ্ট ইজ এলাউড মানডে টিউজডে আৰু ৰাস্তাৰ এফালে যদি জিম পৰে চেলুন পৰে যি পৰিব এটা ফালে তেওঁলোকে কাম কৰিব পাৰিব যোনদিনা খোলা পৰে সিদিনাখন সকলো খোলা সোঁফালৰটো সোঁফালে বাওঁফালৰটো বাওঁফালে আৰু ইয়াত সোঁফালে যেতিয়া খুলিব সকলো খুলিব বাওঁত যেতিয়া খুলিব সকলো খুলিব ৰেষ্টুৰেণ্টটো খুলিব কিন্তু সোমবাৰ মঙলবাৰে মানে এই ডিভিজনটো চলি থাকিব মলতলো খুলিব পাৰিব যদি এটা ছাইডত পৰে বজাৰ নাই সাপ্তাহিক বজাৰ হাট বজাৰ একো নাই কিন্তু এটা ফালে যি পৰিব সেইটো খুলিব পাৰিব অল্টাৰনেট ডেজত গতিকে অলপ কৰি থকা হৈছে আৰু এটা দিনত আমি যোৱাকালি পৰহিতো আমি 42,000 টেষ্ট কৰিছোঁ 4 জুলাইত আমাৰ টাৰ্গেট আছে 50,000 টেষ্ট কৰা বিল' 5 চ' আমাৰ টাৰ্গেট আছে 4 জুলাইত 50,000 টেষ্ট আমি এদিনতে কৰিম চবেই তাৰ কাৰণে গিয়েৰ আপ হৈছে চ' 4 জুলাইত আমি 4 আগষ্টত আমি টাৰ্গেট লৈছোঁ 50,000 টেষ্ট গোটেই অসমত আৰু গুৱাহাটীত এতিয়া আমি ডেইলি 5,500 টেষ্ট কৰিছোঁ যোৱাকালি 5,500 টেষ্ট হৈছে গুৱাহাটীত আৰু সেইকাৰণে যিখিনি এতিয়া ওলাই আছে শেষ ভাগৰ বস্তুখিনি ওলাই আছে আৰু আজি 4টা বজাত আহিব অসম পুলিচে প্লাজমা ডনেশ্যনৰ আজি এটা কাৰ্যসূচী ৰাখিছে মেডিকেলত আৰু তাতে মই প্লাজমাৰ বিষয়ে ক'ম আজি গুৱাহাটী মেডিকেলত 4টা বজাত অসম পুলিচৰ আৰোগ্য হৈ অহা যিসকল বিষয়া কনিষ্টবল আছে তেওঁলোকে আজি প্লাজমা দিব আমি সৰু ফাংচন এটা 4টা বজাত গুৱাহাটী মেডিকেল কলেজত ৰাখিছোঁ চব অভিযোগবিলাক আনফাউণ্ডেড প্ৰথমতে অভিযোগ ওলালে যে আমি বহুত চেনিটাইজ কিনিছোঁ টোটেল আমি চেনিটাইজাৰ কিনিছোঁ 84 লাখ ৰুপিজ বাকী যি চেনিটাইজাৰ কিনিছে এক্সাইজ ডিপাৰ্টমেণ্টে কিনিছে এক্সাইজ ডিপাৰ্টমেণ্টে নিজৰ দোকানবিলাকৰ পৰা কিনিছে নাই খুলিব পাৰিব এতিয়া ৰাস্তাৰ এফালে থাকিলে চ' সেইটো এটা আনফাউণ্ডেড হৈ গ'ল তাক পিপি কিট আমি ইণ্ডিয়াৰ ভিতৰতে কম দামত কিনিছোঁ আমাৰ এভাৰেজ লকডাউনৰ সময়ত 1,000ৰ পৰা 1,100 টকা থাকিব এভাৰেজ কোনোবা বেছি কোনোবা কম আৰু ভাৰতৰ সকলো ৰাজ্যৰ পৰা আমি আনিছোঁ যে সকলো ৰাজ্যতকৈ উত্তৰ পূৰ্বতকৈতো আমি 75% কমত আছোঁ মানে কোনো তুলনাই নহয় কাৰণ আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল উত্তৰ পূব লকডাউনৰ সময়ত উৰিষ্যা পশ্চিমবংগ সকলোৰেতকৈ আমি 50 টকা কমত আছোঁ ক'তো আমি ওপৰত নাই আৰু কোনোবাই কৈছে 70 কোটি টকা কিনিছে এইবোৰ মিছা কথা আমি 1.5 লাখ ভাৰত চৰকাৰে দিছে 40,000 আমি ডনেশ্যন পাইছোঁ অসমততো ডনেশ্যন কম্পোনেণ্ট বহুত আছে যিমান বস্তু আমি কিনিছোঁ দ্বিতীয়তে কেন্দ্ৰীয় চৰকাৰে কোনো 600 কোটি টকা আমাক দিয়া নাই 160 কোটি টকা দিছে যাকি যি কৰি আছোঁ আৱাৰ হাৰ্ড আৰ্ন ৰিচোৰ্চ কষ্ট কৰি আমি মিলাই আছোঁ তাৰ মাজত প্ৰাদেশিকৰণো কৰিছোঁ তাৰ মাজত 1 তাৰিখৰ পৰাও দৰমহা দিছোঁ গতিকে যিবিলাকে ক্ৰিটিচাইজ কৰিছে দে আৰ আনৱেৰ এবাউট এফৰ্ট অফ আছাম যেতিয়া 30 তাৰিখে মই এছেম্বলিত ক'ম 31 তাৰিখে ক'ম তেতিয়া চিৰাচৰিত ধৰণে তেওঁলোকে যিটো দুখ প্ৰকাশ কৰিব লাগে কৰিব
আজিলৈকে চাব কোনো এটা মেজৰ পলিটিকেল পাৰ্টি এটা ষ্টেটমেণ্ট দিয়া নাই যে ৰাইজ ওলাই আহক প্লাজমা ডনেশ্যন কৰক এক্সেপ্ট বিজেপি তেওঁলোকে কমিটি বনাইছে কি কণ্ট্ৰিবিউশ্যন দিলে কৰোনা ফাইটটোত হোৱাট ইজ দেয়াৰ কণ্ট্ৰিবিউশ্যন এটা ষ্টেটমেণ্ট দিয়া নাই যে মাস্ক পিন্ধি থাকক গতিকে এই ব্যক্তিসকলে আৰোগ্য নিধিত এটা টকা জমা নিদিলে তেওঁলোকৰ কি মৰেল ৰাইটছ আছে সেইকাৰণে কৈছোঁ যে মোৰ মুখখন খোলাব নালাগে মুখখন খুলিলে অসুবিধা হ'ব GST আমাৰ কালেকশ্যন ভাল হৈ আছে এই মাহত ইনস্পাইট অফ লকডাউন উই কালেক্টেড 600 crores আপোনালোকে নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই টুইটত দিয়ে থাকে চাব ইউ উইল বি প্ৰাউড আসাম ইজ ওৱান অফ দ্য বেষ্ট টপ 5ত আমি আছোঁ GST কালেকশ্যনৰ ক্ষেত্ৰত আৰু কৰ্তনটো কথাই নাহে কম্পেনচেশ্যন আমাক যোৱা মাহতো দিছে ভাৰত চৰকাৰে এই মুহূৰ্তত চিন্তা কৰা নাই পিছলৈকে পূজালৈকে এনেকৈ চলিব পূজাৰ পিছত যদি দামৰ কিবা কৰিব লাগে অসমে যিমান কাম ট্ৰেন্সপাৰেণ্টলি কৰিছে কোনেও কৰা নাই আমি সেইটো সময়ত টেণ্ডাৰ কৰিছিলোঁ পিপি কিটৰ টেণ্ডাৰত ৰেট আহিছিল 3200 টেণ্ডাৰত আমি সেইকাৰণে টেণ্ডাৰ বাদ দি যেনে তেনে চব ষ্টেটক দাম সুধি আপোনালোকে কিমান মেক্সিমামত কিনিছে বেংগলে কৈছে 1200 কোনোবাই মণিপুৰত সুধিছোঁ ইমান অৰুণাচলত সুধিছোঁ ইমান কৰি এভাৰেজ প্ৰাইচটো অসমৰ আটাইতকৈ কম বুলি নকলেও সেই সময়ৰ ইণ্ডিয়াৰ ষ্টেটবিলাকৰ প্ৰথম 7-8খন কম দামত কিনা ৰাজ্যৰ ভিতৰতো আমি থাকিলে বেছি কি যিমান লাগিব সব খৰচ হৈ যাব ইয়াতে আপোনালোকে প্ৰথম কৈ আছিল কম আছে ডাক্তৰে আপত্তি কৰিছে এতিয়া আকৌ উলুটা মাৰিলে কেনেকৈ হ'ব আটাইতকৈ কম মই ক'লোঁ নহয় যে এভাৰেজ যেতিয়া ওলাব সেইটো সময়তো দাম নাছিল না কোনোবাই 1500 দিছে কোনোবাই 600 দিছে কোনোবাই 900 দিছে এভাৰেজ প্ৰাইচ অসমৰ আটাইতকৈ কম হাইয়েষ্ট প্ৰাইচটো অসমৰ আটাইতকৈ কম বোথ এভাৰেজ এণ্ড হাইয়েষ্ট কৰবাত এতিয়া এদিনত এটা পিছু পিপি কিট নাই য'ত যি পাইছে থপি আহিছোঁ সেইটো সময়ত কিন্তু আমাৰ ডনেশ্যন কম্পোনেণ্ট বহুত ভাৰত চৰকাৰে আমাক 1.5 লাখ দিছে ৰিলায়েন্সে 10,000 দিছে টাটা ট্ৰাষ্টে দিছে অসমত গোটেই বস্তুটো ডনেশ্যন কম্পোনেণ্ট বহুত এতিয়া আমি আমাৰ কোভিড চেণ্টাৰবিলাকত আমি পেপাৰ দিছোঁ ৰেডিঅ' দিছোঁ চব ডনেশ্যন মানুহে নিজে আগবাঢ়ি ডনেশ্যন দি আছে এটা পেপাৰে নিউজ বনাইছে ৰেডিঅ' দিছে এটা চেণ্টাৰত এটা ৰেডিঅ' 150 টকা 150 টকা কোনোবা এজন মানুহে ৰিলিজ হোৱাৰ সময়ত দি থৈ গৈছে যে মই দিলোঁ 150 ৰেডিঅ' এটা আপোনালোকক ট্ৰিটমেণ্ট ভাল পোৱাৰ পিছত যেতিয়া ওলাই গৈছে তেওঁলোকে ৰেডিঅ' এটা দি থৈ গৈছে ডনেশ্যন আমিয়ে কৈ আছোঁ যে দাদা আপুনিতো দিব পাৰে দিব নেকি স্যাৰ 1 টকা আমি খৰচ কৰা নাই কোনো ৰেডিঅ'ৰ নামত এটা পইচা আমি খৰচ কৰা নাই এটা চেণ্টাৰত এটা কোনোবা মানুহে ডনেট কৰোঁতে এতিয়া 3টাও হৈ গৈছে 4টাও হৈ গৈছে এতিয়া আপুনি সদাশয় ব্যক্তি আপুনি আছে প্ৰথমবাৰৰ বাবে চৰকাৰী হস্পিটেলত আছে ডাঙৰটো এইবাৰ কোটিপতি মানুহ চৰকাৰী হস্পিটেলত আছে না ওলাওঁতে দুখন বোলে দাদা পেপাৰ দুখনৰ দাম 2 মাহ মই দিম আমি সেইকাৰণে শব্দবোৰ কৈ আছোঁ প্ৰভাইড এৰেঞ্জ প্ৰকিউট শব্দটো আমি ক'তো ইউজ কৰা নাই উইল বি প্ৰভাইডিং উইল এৰেঞ্জিং এটা প্লাজমা ডনেশ্যনৰ আহা যোৱা লায়ন্স ক্লাবে দিছে কোনোবাই দিছে মানুহে দি আছে ৰাজনৈতিক দলবিলাকে এইবিলাকৰ বিষয়ে অজ্ঞ সেইকাৰণে তেওঁলোকে ক'ত 30 কোটি টকাৰ চেনিটাইজ কিনা বুলি কৈ দিছে চাওকচোন আৰু সেইটো সময়ত অসমৰ যিমান বিভাগে চেনিটাইজাৰ কিনিছে হেলথৰে দাম আটাইতকৈ কম এই 84 লাখ টকাটো পিছত মইতো এনকাৰেজ কৰিম যে বহুত ডিপাৰ্টমেণ্টে কিনিছে নহয় হোমে কিনিছে পুলিচে কিনিছে CRPয়ে কিনিছে BSFে কিনিছে এয়াৰপোৰ্ট অথৰিটিয়ে কিনিছে পৃথিৱীতো যিমান চেনিটাইজাৰ কিনিছে এইবোৰ ষ্টেট গভৰ্ণমেণ্টে ছাপ্লাই দিয়া নহয় হস্পিটেলত দেখাবিলাকহে আমি দিয়া ডিচিবিলাকে কিনিছে কোনোবাই কিনিছে NHMে মাত্ৰ 84 লাখ টকাত কিনিছে আৰু কেন্দ্ৰীয় চৰকাৰে ধৰি দিয়া দামতকৈ কমত কিনিছে কেন্দ্ৰীয় চৰকাৰে যদি কৈছে যে 450 দাম আমি 410 টকাত কিনিছোঁ আমি কমত কিনিছোঁ সেইকাৰণে মইতো ৰখি আছোঁ বিধানসভা হওক মোৰ মুখখন খজুৱাই আছে দুখটো হোৱা নাই নেকি এনেকৈ অসমত মানুহ মৰিব বুলি কৈছিল নমৰিলে পিপি কিট নাই নহ'ল মহেন্দ্ৰ মোহন পল চৌধুৰীৰ পিছত ক'ত এডমিশ্যন দিব তাকে লৈ কিমান চিন্তা কিমান মানুহক দুখী কৰি দিছোঁ চিন্তা কৰকচোন ক'ৰ পৰা প্লাজমা পাব ক'ৰ পৰা ICU পাব ক'ৰ হস্পিটেল হ'ব ইমান দুখী মানুহক মই জীৱনত দেখা নাই
মানুহৰ আশীৰ্বাদ কি আছে আজি আপোনালোকে চাব যে মই একোটা টুইট দিলে অসমৰ দৰে জেগাত 1600-1800 মানুহে পঢ়ে এটা ফেচবুক দিলে 20,000 মানুহে পঢ়ে এটা এই প্ৰেছ কনফাৰেন্সখনে উঠি গৈ চাব 2 লাখ মানুহে চাই আছে আপোনালোকৰটো টিভি পেপাৰ সবৰে টিআৰপি মোৰ ফেচবুক টুইটাৰ আণ্ডাৰ ডাউন হৈ গৈছে সব কোনে দুখ নকৰিব ক এটা সব দুখত থাকিবই নহয় হয় নহয় 2 লাখ মানুহে মোৰ টুইটাৰত যোগ হৈছে মাত্ৰ যোৱা 1.5 মাহত কিন্তু অসমৰ দৰে সৰু ষ্টেটত কি আপোনালোকে কলা শিল্পী নাম কৈ থাকে সবতকৈ মোৰ ঘোঁৰা আগত দৌৰি আছে কিন্তু দুখটো পাবই না ইট ইজ বাই পাব্লিক সাৰ্ভিস কোনো ইয়াত পলিটিক্স নহয় হিন্দু মুছলিম বৌদ্ধ জৈন খ্ৰীষ্টিয়ান কোনো মানুহে ক'ব নোৱাৰে যে কিবা ডিসক্ৰিমিনেশ্যন হৈছে কলাপস কৰিলে যিবিলাক মানুহে সুখ পালেহেঁতেন সিহঁতক সুখটো দিব পৰা নাই সেইটোৱে প্ৰথম ক'লে কৰোনা বেমাৰে নহয় যিকেইটাই ক'লে গোটেইকেইটা হস্পিটালত আহিলে যিকেইটা টিভিয়ে নিউজ কৰিলে গোটেইকেইটা টিভিৰ জাৰ্নেলিষ্ট কৰোনা চেণ্টাৰত সোমাই গ'ল নে নাই কওক দিছ কয় পয়েটিক জাষ্টিছ ক'লো নহয় যিমানে নিউজ কৰিলে গোটেইকেইটা টিভি ষ্টেচনৰ মই খবৰ নাপাওঁ বুলিতো নহয় সবৰে জাৰ্নেলিষ্ট সবৰে এজন সৰু কথা কৈছোঁ কংগ্ৰেছৰ এজন লিডাৰ CNN নিউজ 18 বিৰাট গালি এইটো কৰোনা অমুক তমুক 3 দিন পিছত মোক ফোন কৰিছে হিমন্ত মই পজিটিভ হ'লো ক'ত এতিয়া ওলাই অহাৰ পিছত কৈছে যে 28 দিন হোৱাৰ লগে লগে মই প্লাজমা দিম দেই মই দিজ আৰ কল পয়েটিক জাষ্টিছ এইবিলাক নাজানে আৰু মোৰ জীৱনত এনেকুৱা হোৱা নাই যে আমাৰ কোনোবাই আৰু এই বয়সত গৈ চেনিটাইজাৰৰ কোনোবাই পইচা খাব এই কথা ভাবাটো ভুল ভাই এই যদি কোনোবাই ভাবে যে 4 মাহ মই ৰাতি টোপনি ক্ষতি কৰি দিনে ৰাতিয়ে গোটেই আমাৰ টিমটোৱে কাম কৰি আছে আৰু চেনিটাইজাৰ 84 লাখ টকাৰ পৰা 5 লাখ টকা কমিশ্যন খাবৰ কাৰণে এনেকুৱা যদি মানুহৰ ব্ৰেইন হয় তাকতো ইয়াৰ পৰাই দীঘলীয়া নমস্কাৰ কৰিব লাগিব না অসমে কি কৰা নাই 1 তাৰিখে দৰমহা দিছে কোনেও মানে কেন্দ্ৰীয় চৰকাৰে 150 কোটি টকা দিছে তাৰ ওপৰত আমি গোটেই চলাইছো কোনো ষ্টেটে 2000 টকাকৈ বাহিৰত কাম কৰি থকা মানুহক দিয়া নাই বিহাৰে 1000 দিছে এনেকুৱা এটা হৈ গ'ল সিদিনাখন এজন মানুহ আয়ুৰ্চুন্দ্ৰা হস্পিটেলত আছে মোক তাৰ পৰা ফোন কৰিছে যে মোৰ ঘৰত 2000 টকাৰ বস্তু গৈ পোৱা নাই বুলি মই আপুনিতো আয়ুৰ্চুন্দ্ৰা ডেইলি 5000 টকা দি আছে সো 3 লাখ মানুহৰ ঘৰত আমি 2000 টকাৰ খোৱা বস্তু পৌঁছাইছো কোনবাই ক'ব পাৰে কম বেছি মইতো নিকিনো ডিসি বিলাকে কিনিছে কিন্তু আজি অসমে যিমান কাম কৰিছে যেতিয়া মোৰ নৱেম্বৰত বা ডিসেম্বৰত ভগৱানে হৈ যোৱাৰ পিছত ইয়াৰ ওপৰত কিতাপ এখন মই লিখিম এটোতো এটা মানে মানৱ ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠতম সেৱা এই সময়ত হৈছে কোন দিনাখন এনেকুৱা ডাক্তৰ আছিল যোনে পিপি কিট পিন্ধি সিজাৰিয়ান অপাৰেশ্যন কৰি আছে সেইবিলাক যদি আপোনালোকে পেপাৰৰ ফ্ৰণ্ট পেজত দিয়ে নহয় পেপাৰ বেছি চলিব আজিৰ দিনত কাৰণ মানুহ বহুত সেন্টিমেন্টাল হৈ আছে অসমৰ বহুত পেপাৰ মাধ্যমৰ কথা কি সোসাইটিৰ মনোভাৱটোৰ লগত কানেক্ট কৰিব নোখোজে নিজৰ মতে চলিব খোজে যে মোৰ মতটো সোসাইটিয়ে লক কিন্তু সোসাইটিৰ মতটো ল'ব লাগে সোসাইটি এতিয়া কৰোনাৰ মানৱীয় দিশটোৰ ওপৰত আলোচনা হোৱাটো বিচাৰি আছে অল নেশ্যনেল পেপাৰ কোনো নেশ্যনেল পেপাৰ এইবিলাক কথা লিখা নাই ক্ৰিটিসাইজ কৰিব টকা পইচা ৰাইজৰ টকা এটা টকাৰ হিচাপ দিব লাগিব অডিটৰ জেনেৰেল আহিব এজি অডিট হ'ব সেইবিলাক হ'ব কিন্তু এই মুহূৰ্তত মানুহে জানিব খোজে প্লাজমা কোনে ডনেট কৰিলে কোনে ইনজেকশন পালে কেইজন মানুহ আইসিউত আছে কোন ডাক্তৰে প্লাজমা ললে ডিউটি কৰিলে আকৌ আহি ডিউটিত কৰিলে মানুহে এই মানৱীয় এংগল বিলাক জানিব খোজে মই আপোনালোকৰ সম্পাদকসকলক মই ধন্যবাদ জনাইছো বা তেওঁলোকৰ বুদ্ধিমত্তাক মই সন্মান জনাইছো কিন্তু কৰবাত অলপ চিন্তা কৰি চাবচোন যে ডিসকানেক্ট হৈ আছে নেকি এইবিলাক নিউজ মানে ভাল নাপায় মুকটো বহুতে কৈছে দাদা এইবিলাক কি নিউজ আপুনি ৰিয়েক্ট কৰি থাকে বহুতে উল্টাই মোক গালিয়ে দিছে যি নহওক সুধিলেতো ক'ব লাগিব নকৰিলে মই সব গম পাওঁ একদমে নাই মানৱৰ কামত যদি কোনোবাই বিয়া এখন কৰে লাষ্টৰ বাটিকেটাত মাংস কম আহে নে নাই নাহে লাষ্টৰ বাটিকেটাত বিলনীয়াকেইটাই খায়
কিন্তু পাব্লিকৰ যিজন লাষ্ট আহে তেওঁৰ ভাগটোত কম পৰে খুব বেছি আপুনি কি ক'ব যে কোনোবাই খাওঁতে ভাত অলপ বেছি পালে কম পালে কিবা থাকিলেতো মানুহ মৰি গ'লহেঁতেন নহয় নাই তেনেকুৱা মানুহবোৰ আপোনালোকে লগ পাই থাকে আমি নাপাওঁ না সেই মানুহজন কোন যিজনে ফোন কৰিছিল নহয় সি যে বেচাৰাই যে আপোনাক ৰাতি আপুনি মুকলি হোৱাৰ পিছতো আপোনাৰ কথা চিন্তা কৰি ফোন কৰিছে সেই মানুহজনক আপুনি ধন্যবাদ দিবনে বেয়া পাব তেতিয়ালে তাৰমানে চক আমাৰ কৰ্মচাৰী ইমান সিনচিয়াৰ যে আপুনি মুকলি হোৱাৰ পিছতো আপোনাৰ চিন্তা কৰি আছে এই চক কথাটো হ'ল যে আমি যেতিয়া এয়াৰটেলত কেতিয়াবা দিব ফোনটো খুলিলে বহুত দিন পিছত ডেলিভাৰ্ড হয় তেতিয়া আপুনি এয়াৰটেলৰ ওপৰত এইটো প্ৰশ্ন কৰে নেকি ইয়াৰ লগত কৰোনাৰ কি সম্পৰ্ক আছে আপোনালোকে যিটো আশা কৰিছে প্ৰথম কথা আপুনি মেদান্ত হস্পিটেলত নাই সেকেন্ড কথা আপুনি আমেৰিকা যুক্তৰাষ্ট্ৰত নাই অসমত আছে 3 লাখ মানুহক একেলগে 30,000 পেচেণ্টক ট্ৰিটমেণ্ট কৰা ডেইলি 50,000 মানুহক টেষ্ট কৰা এইটো কি সাধাৰণ কাম নেকি আপোনাৰ কথাটো হ'ল কি ট্ৰিটমেণ্টত অসুবিধা নাই খোৱা বোৱাত অসুবিধা নাই আপোনাৰ প্ৰশ্নটো হ'ল মই এটা SMS পালোঁ দেৰি কৰি কেন ইট বি এ কুৱেশ্যন ভয় খালে অলপ পিছত ভাবিব যে এইটো মানৱীয় ভুল ফূৰ্তি কৰি দিব কাৰণ আপুনিতো জীৱনটোতো ৰিলিজ হৈ আহিছেই তে বাকী ভয় কিয় খায় আপুনি যদি ৰিপৰ্টাৰ নহ'লেহেঁতেন ভয় নাখালেহেঁতেন যদি আমাক ভাল পোৱা মানুহ হ'লেহেঁতেন বা দাদা এতিয়াও খবৰ কৰি আছে মই ৰিলিজ হোৱাৰ পিছতো ইছ্যু উড হেভ বিন ছল্ভ এতিয়া এই ৰিয়েকশ্যনবোৰ কৰে কোনে কাক ভাল পায় বেয়া পায় যোনে মোক বেয়া পায় সি পইণ্ট এটা উলিয়াই ল'ব যে ভাতটো দিওঁতে এনেকৈ দিলে ভাতটো দিওঁতে ঠেলা মাৰি দিলে ভাতটো দিওঁতে কথা নক'লে যোনে ভাল পায় সি ক'ব ভাই ইমান কষ্ট কৰিছে এই মানুহগালে পিপি কিট পিন্ধি 15 মিনিট থিয় হৈ থকাটো মইতো আপোনালোকক মাতিছোঁ এজনো নাহে ICUত এজনতো নাহে মইতো মাতি আছোঁ আপোনালোকক যে বলক মোৰ লগত পিপি কিট পিন্ধি ওলাব আপোনালোকতো এজনো নাহে কষ্টটো সহ্য কৰাটো কেনেকৈ মানুহে কাম কৰিছে এইটো নেদেখা জানে কিমানে কমপ্লেইন দিলে ফেচবুকত 30,000 মানুহক আমি ট্ৰিটমেণ্ট কৰিছোঁ মই এতিয়া উলিয়াব দিছোঁ পোষ্ট কেইটা গণি 200 পোৱাগৈ নাই টেষ্টৰ ৰিপৰ্ট ভুল হোৱা বুলি গণি মই গন্তি কৰিছোঁ 400 আউট অফ 10 লাখ টেষ্ট এনেকুৱা কাম কেতিয়া হৈছে মুকলি হৈ থাকক মানুহে ভাল পাই আছে মইতো ডেইলি যাওঁ না মানুহে এনেই এটা জীয়া মানুহৰ নামত কবিতা গান লিখি ফুৰিছে নেকি মইতো লাজ পাওঁ কিন্তু মোৰ নামত কোনোবাই কবিতা কোনোবাই গান এইবিলাক ভাল নালাগে কিন্তু এনেই কৰি ফুৰিছে নেকি ভাই এইবিলাক আজি আপোনালোকে কৈ আছিল পাদেশী কট কেতিয়া পাব দিলো হ'ল দুদিন পিছত ক'ব অৰুণোদয় কেতিয়া হ'ব এইটোও পাব নাই চব আশীৰ্বাদ পোৱা কামেই কৰি আছোঁ আৰম্ভ হোৱাৰ পৰা 7,000 মানুহক হাৰ্ট অপাৰেশ্যন কৰি অনা এইটো কি আশীৰ্বাদৰ কাম নহয় নেকি আজি কোনটো কাম আমি আশীৰ্বাদ নোপোৱা কৰি আছোঁ আপোনালোকে কেতিয়াও নিউজ নিলিখে যে আপোনালোকৰ চৰকাৰখনে 7,000 বাচ্চাক বাংগালুৰুলৈকে অপাৰেশ্যন কৰি আহিলে আপোনালোকৰ মেইন নিউজ চেনিটাইজাৰ কিনো প্ৰেম প্ৰীতি আছে চেনিটাইজাৰৰ ওপৰত আপোনাৰ গোটেই প্ৰেমটো চেনিটাইজাৰ প্ৰেম এইটো কি ধৰণৰ অদ্ভুত বস্তু এজন লিডাৰ অফ অপজিশ্যন ভাই এপিল এটাটো কৰ যে চবেই প্লাজমা দিয়ক বুলি তাৰপিছত যি গালি পাৰে একদিন প্ৰেছ কনফাৰেন্সত নক'লে যে প্লাজমা দিয়ক কৰোনাৰ মানুহক সহায় কৰক মাস্ক পিন্ধক এটা কথা এদিনৰ কাৰণে নক'লে আপুনি ভাবিছে নেকি ইলেকশ্যনৰ মিটিঙত এই কথাবোৰ নোলাব বুলি আপুনি ভাবিছে নেকি এই কথাবোৰ আলোচনাত নাহিব বুলি কাৰ কণ্ট্ৰিবিউশ্যন আছে কওকচোন তৰুণ গগৈ ইমান প্ৰেছ কনফাৰেন্স কৰে তেওঁ সিদিনাখন কৈছে যে তেওঁৰ কোনোবা বন্ধু এজন ঢুকালে তেওঁ যদি এপিল কৰিলেহেঁতেন যে মানুহে প্লাজমা দিয়ক কংগ্ৰেছী মানুহখিনিও আহি প্লাজমা দিলেহেঁতেন
এতিয়া তেওঁলোকে ভয় খুৱাই আছে মানুহক প্লাজমা দিব নাযাব বুলি গতিকে জীৱন ৰক্ষাত যাৰ অৱদান নাই তাৰ এইটো বিষয়ৰ ওপৰত প্ৰশ্ন সোধাৰো নৈতিক অধিকাৰ নাই কানুনী অধিকাৰ আছে যোনে আৰোগ্য নিধিত 1 টকা দিয়া নাই সিহঁতি বেছিকৈ সোধে আৰোগ্য নিধি টকা ক'ত গ'ল দিয়া কেইজনতো মোৰ ওপৰত বিশ্বাস আছে না হয় নহয় এইটো হ'ল কথা গতিকে এইবিলাক হ'ব পাৰে মানে কি এইবিলাকৰ ওপৰত ৰিচাৰ্চ চলি আছে যেনেকৈ আমাৰ অজিত শইকীয়া ডাঙৰীয়াৰ পত্নী তেওঁ আহিলে গুৱাহাটীত দিল্লীত তেওঁ পজিটিভ বুলি নিগেটিভ বুলি ক'লে ঘূৰি আহিলে বোকাখাটত আকৌ পজিটিভ হ'ল 3 দিনত নিগেটিভ হ'ল ইয়াৰ ওপৰত ৰিচাৰ্চ সাউথ কোৰিয়াত চলিছিল তেওঁলোকে কৈছিল যে এটা ডেড সেল দেখুৱাই থাকে মানে সেলবিলাক থাকে কিন্তু অলৰেডি ডেড সেইকাৰণে টেষ্টত পাই যায় কেতিয়াবা যেনেকৈ মৃতদেহৰ শৰীৰত পজিটিভ পায় কিন্তু মৰিলেতো যদি মানুহজন ঢুকালে সেলটোতো ভিতৰত ঢুকাই যাব খোৱা নাপায় কিন্তু 4 দিন পিছতো কিয় পজিটিভ পাব এজন মানুহৰ যেতিয়া ক্ৰিয়া বন্ধ হৈ গ'ল তেওঁতো খোৱা বোৱা একো নাখায় তেওঁতো সব বন্ধ হৈ গ'ল ভাইৰাছটো ক'ৰ পৰা জীয়াই থাকিব ভাইৰাছটোতো জীয়াই থাকিব নোৱাৰে পোষ্টমৰ্টেমত পজিটিভ পাব কিন্তু সোৱাব ল'লেও পজিটিভ পায় তাৰমানে ডেড সেলতো এটা হয়তো ৰিয়েক্ট কৰে সেইটো সাউথ কোৰিয়াত প্ৰথম মানুহে ভয় কৰিছিলে কিন্তু কৰোনাত এটা খালি নতুনকৈ যিটো ৰিচাৰ্চ ওলাইছে এইটো ভয় লগা কথা এইটোৱে যে ডেমেজটো নিগেটিভ পজিটিভতে শেষ হৈ নাযায় ডেমেজটো জীৱন ভৰৰ কাৰণে থাকি যায় বুলি কৈ আছে সেইটো এটা নতুন গৱেষণা এটা এইমছৰ ডাইৰেক্টৰে ইণ্ডিয়ান এক্সপ্ৰেছত এটা ইণ্টাৰভিউ দিছিলে যে ইট কণ্টিনিউড হ'ব ধন্যবাদ SRMB TMT Mid Day Live আগবঢ়ালে